সোণাৰু কৃষ্ণচূড়া যি অনুষ্ঠান এই অনুষ্ঠানত আহি আমি খৰিকাত আহি আমি খালোহি দেখিছে আপোনালোকে গাহৰি মাংস এইফালে আপোনাৰ মুৰ্গী মাংস এইফালে তলত দি থোৱা আছে স্মক কৰা হৈছে এইফালে মুৰ্গী মাংস আছে এইখিনি আছে আপোনালোকে দেখিছে লেটা আছে আমি খুব সুন্দৰকৈ তেখেতলোকে বনাইছে ইতিমধ্যে আমি খাইছোঁ আৰু লগতে আপোনালোকে জানে এই মানে যিবিলাক আমাৰ মাজত আছে প্ৰগতি কৰ্ম স্বত্বাধিকাৰী বিলেশ্বৰ ধনী তেওঁ এই অনুষ্ঠানটোত মানে আজি ভাগ লৈ কেনে পাইছে তাকে কথা মই বহুত জনাইছোঁ। নমস্কাৰ। আজি যিটো বৃক্ষৰোপণ কাৰ্যসূচী কৃষ্ণচূড়া লগতে আৰু বৰ্ষপতি অনুষ্ঠান আজি তৃতীয় বৰ্ষপতি তাত মই অংশগ্ৰহণ কৰি আজি মই নথৈ আনন্দিত হৈছোঁ। আজি এই চলোৱা যুৱকৰ দ্বাৰা আজি ইজনে আৰু এই উদ্যোক্তাসকলে যিটো পদক্ষেপ ল'লে তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বৃক্ষ ৰোপণৰ এটা কাৰ্যসূচী হ'ল বৃহৎ এটা অমৃত উৎসৱৰ লেখীয়া। আজি যদি আমাৰ পৃথিৱীত গছ গছনি নোহোৱা হয় তেনেহ'লে আমাৰ কি অৱস্থা হ'ব সকলোৱে জানে। অকল মানুহৰেই নহয়, আজি পৃথিৱীত যিমান প্ৰকৃতিৰ বস্তু আছে প্ৰাণী আছে সকলোকে আমাক বৃক্ষণৰ আমাক
ঘৰখন দি আহিছে, বায়ু পানী ইত্যাদি সকলোখিনি যিটো কণ্ট্ৰল বুলি কোৱা হয় পৃথিৱী, সেই সকলোখিনি কাম আজি গছে কৰে। গতিকে গছ অবিহনে আমি মানুহ জীয়াই থাকিব নোৱাৰোঁ, কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। গতিকে আমি সকলোৱে এই বৃক্ষৰোপণৰ কাৰ্যসূচী খুব সুন্দৰকৈ কৰিব লাগে। য'তেই নহওক, গাঁও ভূঞে চহৰ নগৰে সকলোতে আমি বৃক্ষৰোপণ কাৰ্যসূচী ল'ব লাগে। তেতিয়াহে নতুন প্ৰজন্ম চামে আমাৰ উঠি অহা এই বৃক্ষৰোপণৰ কাৰ্যসূচী তেওঁলোকেও আগভাগ ল'ব। আজি এই বৃক্ষৰোপণ কাৰ্যসূচী কৰিছে, এইটো কাৰণে মই অতিকৈ আনন্দিত আৰু ইয়াকে কৈ মোৰ উত্তৰ সামৰণি।